নমস্কাৰ বিয়লিৰ হেডলাইন ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে ব্ৰেকিং নিউজ গুৱাহাটীবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ গুৱাহাটী ৰেল ষ্টেচন চৌহদত 52 জনকৰ কৰোনা পজিটিভ চিনাক্ত হৈছে ভাৰতীয় সেনাৰ ট্ৰেনজিট কেম্পৰ 52 জোৱান কৰোনা পজিটিভ 26 জুনত স্ব পৰীক্ষা কৰা হৈছিল জোৱান কেইজনৰ পুনৰবাৰ জনাইছো যে গুৱাহাটীবাসীৰ বাবে আন এক ভয়ংকৰ খবৰ গুৱাহাটী ৰেল ষ্টেচন চৌহদত 52 জনকৈ কৰোনা পজিটিভ ইতিমধ্যে চিনাক্ত হৈছে ভাৰতীয় সেনাৰ ট্ৰেনজিট কেম্পৰ 52 জোৱান ইতিমধ্যে কৰোনা পজিটিভ চিনাক্ত 26 জুনত স্ব পৰীক্ষা কৰা হৈছে জোৱান কেইজনৰ আৰু ইতিমধ্যে ৰিপৰ্ট ওলাইছে 52 জনকৈ জোৱানৰ পজিটিভ সমান্তৰালভাৱে আমি জনাও যে গুৱাহাটী মহানগৰ ইতিমধ্যে প্ৰতিটো দিনতে আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু বৰ্তমান সেনাৰ ট্ৰেনজিট কেম্পত 52 জনকৈ জোৱান কৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে 26 জুনত তেওঁলোকৰ সব সংগ্ৰহ কৰা হৈছিল তাৰ পিছতে আজি পৰীক্ষা ওলাইছে 52 জন জোৱানৰ কৰোনা পজিটিভ চিনাক্ত হৈছে ভাৰতীয় সেনাৰ ট্ৰেনজিট কেম্পৰ 52 জোৱান কৰোনা পজিটিভ চিনাক্ত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে গুৱাহাটীবাসীৰ বাবে এটা দুখবৰ অৰ্থাৎ ভয়ংকৰ খবৰ যেহেতু দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে গুৱাহাটী মহানগৰী ইতিমধ্যে আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমান যিসকল চিনাক্ত হৈছে তেওঁলোকৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই গতিকে প্ৰশ্ন উত্থাপন হৈছে যে গণসংক্ৰমণ হৈছে নেকি গুৱাহাটী মহানগৰীত সেই আশংকা ইতিমধ্যে বহু দিনৰ পৰা কৰি থকা হৈছে যে গণসংক্ৰমণ হ'ব পাৰে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মালিগাঁৱতো মঙলবাৰ দিনটোতো 53 জনকৈ ব্যক্তি মালিগাঁৱত ইতিমধ্যে চিনাক্ত কৰা হৈছিল আনফালে দেখিবলৈ পোৱা গৈছে 52 জন জোৱান চিনাক্ত হৈছে বৰ্তমান ট্ৰেনজিট কেম্পৰ 52 জোৱান কৰোনা পজিটিভ চিনাক্ত হৈছে গতিকে বৰ্তমান ট্ৰেনজিট কেম্প যেন কৰোনাৰ হটস্পট হৈ পৰিছে 52 জোৱান চিনাক্ত হোৱাৰ পিছতে হয়তো আৰু জোৱান এই মহামাৰীত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৰ্তমান বৃদ্ধি পাইছে সংকিত হৈ পৰিছে বৰ্তমান মহানগৰবাসী যেহেতু প্ৰতিটো দিনতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু কালিৰ দিনটোলৈ যদি চোৱা যায় 27 জুনৰ পৰা ইতিমধ্যে ক্ৰমান্বয়ে প্ৰতিটো দিনতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে গুৱাহাটী মহানগৰীত অব্যাহত আছে 14 দিনীয়া লকডাউন আজি তৃতীয়টো দিনত ইতিমধ্যে যথেষ্ট কঠোৰ হৈ পৰিছে প্ৰশাসন প্ৰতিটো দিনতে ইতিমধ্যে গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে যাতে কোনো বিনা কাৰণত বাহিৰ হ'ব নোৱাৰে বা কোনো যাতে নথিপত্ৰ অবিহনে ওলাব নোৱাৰে আৰু যিসকল নিজৰ কামত ওলাইছে তেওঁলোকৰো যিসমূহ নথিপত্ৰ আছে সেইসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে লগতে জানিব পৰা গৈছে যে জৰুৰীকালীনভাৱে যিসকল লোক কাৰ্যালয় ক্ষেত্ৰলৈ আহিছিলে তেওঁলোকৰো আই কাৰ্ড লগতে তেওঁলোকৰ নথিপত্ৰ চোৱা হৈছে সমান্তৰালভাৱে আমি জনাওঁ যে গুৱাহাটী মহানগৰীত দুখনকৈ বাহন ইতিমধ্যে জব্দ কৰা হৈছে আৰু প্ৰতিটো দিনতে যিহেতু আমি জনাই আছোঁ যে সমগ্ৰ ৰাজ্যতে আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে কিন্তু গুৱাহাটী মহানগৰীত বৰ্তমান আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে ট্ৰেনজিট কেম্পৰ 52 জোৱান কৰোনা পজিটিভ চিনাক্ত হৈছে আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱালৈ চাই খানাপাৰাত আজি 900খন বিচনাযুক্ত এখন অস্থায়ী কোভিড হস্পিটেলো আৰু মুকলি কৰা হ'ব কেইটামান মুহূৰ্তৰ পিছতে হিমন্ত বিশ্ব শৰ্মা আজি মুকলি কৰিব সেইখন হস্পিটেল আৰু ইতিমধ্যে জনাওঁ যে মালিগাঁৱৰ পিছত বৰ্তমান কৰোনাৰ হটস্পট যেন সেনাৰ ট্ৰেনজিট কেম্প ভাৰতীয় সেনাৰ ট্ৰেনজিট কেম্পৰ 52 গৰাকীকৈ জোৱান কৰোনা পজিটিভ চিনাক্ত হৈছে আশংকা কৰা হৈছে হয়তো আৰু জোৱান আক্ৰান্ত হ'ব পাৰে 26 জুনত স্ব সংগ্ৰহ কৰা হৈছিল সকল জোৱানৰ আৰু ইতিমধ্যে সমগ্ৰ গুৱাহাটী মহানগৰীৰ 31টা ৱাৰ্ডত স্ব সংগ্ৰহ কৰাৰ অভিযান অব্যাহত আছে আছে তামিলনাডুৰ খবৰ তামিলনাডুৰ লিগনাইট প্ৰকল্পত বিস্ফোৰণ নেওভেলী লিগনাইট প্ৰকল্পত বয়লাৰ বিস্ফোৰণ আৰু বিস্ফোৰণত নিহত হৈছে 6 জন লোক কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে বিস্ফোৰণৰ ইতিমধ্যে বুজ লৈছে গৃহমন্ত্ৰী অমিত শাহে পুনৰবাৰ জনাইছো তামিলনাডুৰ লিগনাইট প্ৰকল্পত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে নেওভেলী লিগনাইট প্ৰকল্পত বয়লাৰ বিস্ফোৰণ সংঘটিত হৈছে য'ত 6 জনকৈ ইতিমধ্যে লোক নিহত হোৱাৰ বাতৰি আহিছে সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত হৈছে বহু কেইগৰাকী ব্যক্তি আৰু ইতিমধ্যে সমগ্ৰ বিস্ফোৰণৰ বুজ লৈছে গৃহমন্ত্ৰী অমিত শাহে দৃশ্যাংশ আমি দেখুৱাইছো এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পিছতে উদ্ধাৰকাৰী দলমান উপস্থিত হৈছে গৈ বহু সংখ্যক লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে তামিলনাডুৰ লিগনাইট প্ৰকল্পত কৰ্মৰত অৱস্থাত এয়া বিস্ফোৰণ সংঘটিত হৈছে য'ত ইতিমধ্যে বহু কেইগৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে সমান্তৰালভাৱে 6 জনকৈ লোক ইতিমধ্যে নিহত হৈছে ঘটনাত আহতসকলক ততাতৈয়াকৈ স্থানীয় হস্পিটেলত ভৰ্তি কৰা হৈছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে উদ্ধাৰকাৰী দলে বহু কেইগৰাকী শ্ৰমিকক তাৰ পৰা উদ্ধাৰ কৰিছে যিসকল কৰ্মত নিয়োজিত হৈ আছিল কৰ্মচাৰীক উদ্ধাৰ কৰিছে কিন্তু ইতিমধ্যে 6 জনকৈ নিহত হৈছে লগতে আঘাতপ্ৰাপ্ত হৈছে বহু কেইগৰাকী ব্যক্তি বিস্ফোৰণৰ বুজ লৈছে গৃহমন্ত্ৰী অমিত শাহে
সীমান্তত পিছ হুহুকিবলৈ বাধ্য হ'ল চীন ভাৰত চীন সীমান্তত উত্তেজনা প্ৰশমনৰ চেষ্টা কেইবাটাও স্থানত সেনা আঁতৰাবলৈ সন্মত হ'ল চীন 14, 15 আৰু 17 নং পেট্ৰল পইণ্টৰ সেনা আঁতৰাবলৈ সন্মত হৈছে চীন পাংগং লেকক লৈ এতিয়াও হোৱা নাই কোনো ধৰণৰ মীমাংসা কিন্তু বাকীসমূহ যি স্থানত তেওঁলোকে নিজৰ সেনা মুতয়ন কৰা হৈছিল সীমান্তত বৰ্তমান চীন পিছ হুহুকিবলৈ বাধ্য হৈছে ভাৰত চীন সীমান্তত উত্তেজনা প্ৰশমনৰ এতিয়া চেষ্টা অব্যাহত আছে কেইবাটাও স্থানত সেনা আঁতৰাবলৈ সন্মত হৈছে চীন 14, 15 আৰু 17 নং পেট্ৰল পইণ্টৰ সেনা আঁতৰাবলৈ সন্মত হ'ল চীন পাংগং লেকক লৈ এতিয়াও কোনো ধৰণৰ মীমাংসা হোৱা নাই তাত এতিয়াও সেনা আঁতৰোৱা নাছিলে কিন্তু বৰ্তমান আমি জনাওঁ যে পেট্ৰল পইণ্টৰ 14, 15 আৰু 17 নং পেট্ৰল পইণ্টৰ পৰা সেনা আঁতৰাবলৈ সন্মত হৈছে চীন এতিয়া আছে ৰাজ্যৰ মালিগাঁৱৰ খবৰ হাতীগাঁৱৰ খানকা পথত লকডাউন ভংগকাৰীক আঁঠু কঢ়ালে আৰক্ষীয়ে লকডাউন উলংঘা কৰি ৰাজপথলৈ ওলাই আহিছিল বহু কেইগৰাকী ব্যক্তি পৰৱৰ্তী সময়ত আৰক্ষীয়ে আঁঠু কঢ়াই শাস্তি বিহিলে লকডাউন বুলি গম পোৱা নাপায় হাতীগাঁৱৰ এই দৃশ্য আমি দেখুৱাইছো লকডাউনৰ সময়ছোৱাত খানকা পথত লকডাউন ভংগকাৰীক আঁঠু কঢ়ালে আৰক্ষীয়ে গম পোৱা নাপায় লকডাউন বুলি গম পাইছা তথাপি ওলাই আহিছে ঘূৰিব কাৰণে তোৰ ফুৰিব আহিছে চাব আহিছে নেকি বিনা কাৰণত লৈ আহিছিল সকলো ইতিমধ্যে আৰক্ষী কঠোৰ হৈছে ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰীত যেহেতু আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে যাৰ বাবে যথেষ্ট কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিসকলে বিনা কাৰণত ওলাই আহিছে তেওঁলোকক এনেদৰে আঁঠু কঢ়ালে ৰাজপথত কেইবাজনো ব্যক্তিক এনেদৰে আঁঠু কঢ়াই শাস্তি বিহিলে আৰক্ষীয়ে আৰু তোৰ গম পোৱা নাপায় লকডাউন বুলি গম পাইছা তথাপি ওলাই আহিছে ঘূৰিব কাৰণে পৰৱৰ্তী খবৰলৈ আগবঢ়াইছো অসমবাসীৰ বাবে আন এক দুখবৰ যে ৰাজ্যত পুনৰ বৰ্তমান কৰোনা আক্ৰান্ত 140 জন চিনাক্ত হৈছে আজিৰ দিনটোতে গুৱাহাটীত 122 জন কৰোনাত আক্ৰান্ত ৰাজ্যত 8547 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে প্ৰতিটো দিনতে ইতিমধ্যে আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে 140 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে ৰাজ্যখনত পুনৰ আৰু আজিৰ দিনটোতে গুৱাহাটীত 122 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে আৰু সমগ্ৰ ৰাজ্যতে 8547 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল য'ত সান্ধ্য আইন অব্যাহত আছে 7 বজাৰ পিছৰ পৰা গুৱাহাটীৰ বাহিৰে আন স্থানত তাতো কিন্তু বহু সংখ্যক স্থানত দোকান পোহাৰ খোলা আছে বা যান বাহনৰ চলাচল অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু গতিকে যথেষ্ট উদ্বেগজনক বিষয় হৈ পৰিছে যে বৰ্তমান 8547 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা আৰু গুৱাহাটী মহানগৰীতে আক্ৰান্ত সংখ্যা 122 জন হৈছে বাবে আন এক ভয়ংকৰ খবৰ ৰাজ্যত পুনৰ 140 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে এতিয়া 140 জন চিনাক্ত হৈছে আজিৰ দিনটোতে গুৱাহাটীত 122 জন চিনাক্ত হৈছে 8547 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা 140 জন বৰ্তমান কৰোনা আক্ৰান্ত চিনাক্ত হৈছে ৰাজ্যখনত এই মুহূৰ্তলৈকে বিয়লি ভাগলৈ হয়তো এই সংখ্যা বৃদ্ধি পাব পাৰে আশংকা কিয় আছে যেটো সব পৰীক্ষা কৰা হৈছে বৰ্তমান 31টা ৱাৰ্ডৰ লগতে যিসকলৰ সন্দেহ আছে তেওঁলোকৰ পৰীক্ষা কৰি থকা হৈছে আজিৰ দিনটোতে গুৱাহাটী দেখিবলৈ পোৱা গৈছে 122 জন কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যখনত 8547 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু এমএমচিএইচত আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মলিকুলাৰ বায়লজিত লেবৰেটৰী মুকলি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এদিনতে প্ৰায় 500 লোকে কৰিব পাৰিব কৰোনা টেষ্ট দিল্লী মুম্বাইৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে অসম আইচিএমৰ মতে অসমত কৰোনা আক্ৰান্ত ভয়ংকৰ সংক্ৰমণ অমিত শাহে ফোনযোগে জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাক জিএমচিএইচৰ লেবৰেটৰীত আক্ৰান্তসকল সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ চিকিৎসক দিৱসৰ শুভকামনাও জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সাতটা লেব আৰএমআৰচি লাহুৱালকে ধৰি অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি 7টা লেবে কাম আৰম্ভ কৰে পৰৱৰ্তী পৰ্যায়ত ডিআৰডিঅৰ লগত সহযোগিতাত আমি তেজপুৰত আন এটা লেব আৰম্ভ কৰোঁ আৰু আমাৰ যোৰহাটত নৰ্থ ইষ্ট
ইনষ্টিটিউট অফ টেকনলজি নিষ্টৰ লগত লগ লাগি আৰু এটা লেবৰ কাম আমি আৰম্ভ কৰোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত কৰি আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু IISTৰ যৌথ সহযোগত আৰু এটা লেবৰ কাম আমি আৰম্ভ কৰোঁ। যোৱা কেইদিনমান আগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে আমি আন এটা VSL2 লেবৰ কাম আমি আৰম্ভ কৰোঁ। আজি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়টো আমি যি লেবৰ কাম আৰম্ভ কৰিছোঁ, ইয়াক যদি আমি সন্নিৱিষ্ট কৰোঁ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনতে এতিয়ালৈকে 4টা VSL2 লেব আৰম্ভ কৰা হৈছে। মই ভাবোঁ যে দেশৰ ভিতৰতে ই এক অনন্য আৰু একক প্ৰচেষ্টা। অহা কেইদিনমানৰ ভিতৰত আমি 51 সাব এৰিয়া ভাৰত চৰকাৰৰ এছেছমেণ্টত গুৱাহাটীৰ কোভিড পৰিস্থিতি অৱনতি হোৱাৰ আশংকা আছে। তেওঁলোকক ICMRে জনাইছে একশ্যন প্লেন অনুসৰি আমি লকডাউন পালন কৰিছোঁ আৰু প্ৰথমতে মই গুৱাহাটী মহানগৰীবাসী ৰাইজক অতি সুন্দৰভাৱে লকডাউন পালন কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা দুদিন ধৰি মই গুৱাহাটী মহানগৰীত এক্সটেনচিভলি ঘূৰিছোঁ, বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰ, বিভিন্ন ৰাস্তা অঞ্চল, আৰু মই দেখিছোঁ যে যোৱাবাৰৰ তুলনাত আমাৰ ৰাইজে বহুত পৰিমাণে নিষ্ঠা সহকাৰে আৰু খুব ভাল কৰি লকডাউন পালন কৰিছে। মই তেখেতসকলক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মহানগৰীৰ পৰিৱেশ অত্যন্ত জটিল হৈ আছে। যোৱাকালি আমি গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে 382 পজিটিভ কেছ আমি পাইছোঁ আৰু আজি ৰাতিপুৱা অৰ্থাৎ আপোনালোকক মই সম্বোধন কৰি থকা সময়লৈকে পজিটিভ কেছৰ সংখ্যা আজিৰ দিনটোতে 157 পাৰ কৰিছে। 157 আজি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে 157টা পেচেণ্ট আমি ইতিমধ্যে পাইছোঁ। যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈ এই সপ্তাহটোৰ ভিতৰত গুৱাহাটী মহানগৰীত আজিৰ দিনটোক যদি আমি বাদ দিওঁ 1212জন পেচেণ্ট অকল মহানগৰীৰ ভিতৰৰ পৰাই দেখা পোৱা গৈছে। আৰু ইয়াৰ লগত যদি আজি ৰাতিপুৱাৰ 157 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যা প্ৰায় 1400ৰ ওচৰা ওচৰি হ'বগৈ। এই পৰিৱেশৰ পৰিস্থিতিত মহানগৰীৰ ৰাইজ অতিকে সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে। আৰু যোৱা কালিৰ পৰা আমি মডাৰেট লেভেল চিম্পটমিক কেছ আমি পোৱা আৰম্ভ কৰিছোঁ। আৰু মডাৰেট লেভেল যেতিয়া চিম্পটমিক কেছ পোৱা যায় তেতিয়াহ'লে তাৰ পিছতে বিভিন্ন ধৰণৰ এগ্ৰেছিভ ট্ৰিটমেণ্টৰ কথা আহি পৰে। আৰু সেইবাবে মই মহানগৰীৰ ৰাইজক সাৱধান হৈ থকাৰ কথাটো আকৌ এবাৰ মই এমফেচিছ কৰিব খুজিছোঁ। আমাৰ অসমৰ কৰোনা ভাইৰাছৰ ওপৰত RMRC লাহোৱালে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া হৈছে যিটো কৰোনা ভাইৰাছৰ ষ্ট্ৰেইন, they have been able to separate that strain. এইটো এটা যেনেকৈ NIV পুনে তেওঁলোকে কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো ছেপাৰেট কৰিব পাৰিছিলে আৰু তাৰ ভিত্তিত এতিয়া ভেকচিন নিৰ্মাণৰ কাম ভাৰতবৰ্ষত আৰম্ভ হৈছে। সেইধৰণে এতিয়া আমি অসমৰ কৰোনা ভাইৰাছৰ ওপৰত যিহেতু আমি কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো from the
সোৱাব চেম্পল আমি যিবিলাক লওঁ তাৰ সেইবিলাকৰ ভিত্তিত RMRC লাহোৱালে ইয়াক সেপাৰেট কৰিবলৈ সক্ষম হৈছে গতিকে অসম স্পেচিফিক বহুতবিলাক ষ্টাডি কৰাৰ পথ ইয়াৰ ফলত মুকলি হৈছে মই জাষ্ট আপোনালোকক RMRC লাহোৱালৰ এটা ষ্টেটমেণ্ট মই আপোনালোকক পঢ়ি দিছোঁ যিটো আপোনালোকক এই গোটেই আমাৰ কৰোনা ভাইৰাছৰ অসমৰ চলি থকা সংক্ৰমণৰ বিষয়ে আপোনালোকক এটা আভাস দিব The Regional Medical Research Center for Northeast Region situated at Lahowal, Dibrugarh has been supporting the state of Assam and other any state in the fight against COVID-19. Till now, center has provided almost 50,000 diagnostic test reports of COVID-19 for the people of this region. The research center is engaged in various biomedical research work, including on the new COVID-19 pandemic. It is a pleasure to note that RMRC Dibrugarh has been successful in isolating SARS-CoV-2 COVID-19 virus in their BSL-3 lab. আমি য'ত টেষ্ট কৰোঁ তাক BSL-2 lab বুলি ভাৰতৰ ভিতৰতে এইটো তৃতীয়টো ল্যাব যোনে SARS-CoV-2 বা COVID-19 যিটো ষ্ট্ৰেইন ইন টিস্যু কালচাৰ তেওঁলোকে ইয়াক সেপাৰেট কৰিব সক্ষম হৈছে They use an immortal cell line Viro CCL81 derived from kidney epithelial cell lines from the green African monkey, which express the importance of ACE2 receptor needed by SARS-CoV-2 for cellular entry. In layman terms, of the significance of the COVID-19 virus isolated by the team scientists of RMRC Dibrugarh is that live and viable SARS-CoV-2 vaccine now can be produced in the laboratory in abundance and as and when required. This is important for the development of inactivated COVID-19 vaccine where virus grown in laboratory are inactivated by the heat or chemical and purified for use as a vaccine after preclinical and clinical trials. Further, apart from the vaccine development, the potential uses of culture of SARS-CoV-2, including drug screening for potential drugs or drugs candidates against the virus, testing effectiveness of disinfectants used in the development of therapeutic antibodies, etc. It is also important to note that Bharat Biotech, in collaboration of ICMR NIV Pune, has developed an inactivated COVID-19 vaccine, which will go for phase 1 and phase 2 human clinical trials starting in July. The COVID-19 virus, which is just over 6 months old, has spread across the human communities and scientists now have detected over 10 different clades or strains circulating around the world. Originally, only 2 types of the virus was noted, the L type and S type, but S type is slowly disappearing. Dr. Borkakoti and his team at RMRC Dibrugarh in April this year also developed an in-house test TSP-PCR to detect the L or S type of the virus within 3 hours. It was found that all strains circulating in Assam were L type. However, now scientists have classified the virus into different clades 0, A1, A2A, A3B, B1 and so on, which differ from another very minutely. The A2A clade is now almost dominant clade across the world, including India. In fact, all over the SARS-CoV-2 virus strain circulating differs by less than 0.3%. So the strain variation till now in different geographical regions of the world should not pose a problem for vaccine development. There was a lot of debate যে ইমান ষ্ট্ৰেইন ওলাইছে চ' ভেকচিন কোনোবা এটা জেগাত যদি এফেক্টিভ হয়
আন এটা ষ্ট্ৰেইনৰ কাৰণে ভেকচিন এফেক্টিভ নহ'ব নেকি? Now RMRC Lahual has come to a conclusion that entire world etia L-type virus, and if specifically অসমত যদি আমি চাব যাওঁ A2A clade এই ভাইৰাছটো এতিয়া অসমত স্প্ৰেড হৈছে, কিন্তু ইটো ভাইৰাছৰ পৰা ইটো ভাইৰাছলৈকে the difference is only 0.03. So আমাৰ দৃষ্টিত যে বহুতৰ মানুহৰ প্ৰশ্ন যে অসমতো অলপ বেলেগ ষ্ট্ৰেইন নেকি, দিল্লীতো বেলেগ ষ্ট্ৰেইন নেকি, অসমত মানুহ কিয় মৰা নাই, এনেকুৱা ধৰণৰ বহুতবিলাক কথা কিছু ব্যক্তিয়ে উঠাই থকাৰ পৰিপ্ৰেক্ষিতত RMRC Lahual has finally concluded that the strain across the world is same. If there is no death, it should be credited to the doctors or the medical fraternity of the state. আজি doctors death বহুত মানুহে অসমত মৃতদেহ বিচাৰি আছে যে মৃতদেহ কিয় পোৱা নাই। মই আজি ডক্টৰছ ডেৰ দিনা I want to pay rich tribute to the doctors and medical fraternity of the state of Assam that in spite of the same virus, same strain, same epidemiological history, Assam is remarkably able to contain the mortality rate so far. I think this is the biggest compliment to the doctors, medical, paramedicals and clinical staff of our state, and anybody try to take away the credit for them. I think this is the biggest injustice which can be attributed to our medical fraternity. মই আজি ডক্টৰছ ডে দিনা মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আমাৰ চিকিৎসকসকলৰ সফলতাত আমি আনন্দিত হ'ব লাগে, প্ৰশ্নবোধক চিন উত্থাপন কৰিব নালাগে। And RMRC Lahual has finally concluded that this is the same strain, same vaccine will be applicable, and even আমি যেহেতু এতিয়া আমাৰ ষ্ট্ৰেইনটো আমি টিস্যু কালচাৰত ছেপাৰেট কৰিব পাৰিছোঁ, so now even a vaccine can be developed even on the research conducted or concluded by the RMRC Lahual. At the same time, tinita lebe eto complete koribo parisil, NIV Pune, Amar RMRC Lahual and CSIR. One company has come forwarded and they have adopted NIV Pune, but there will be more candidates who in days to come might adopt the achievement of our RMRC Lahual also. So this press statement will be in your in our group soon, so that you can use this immediately. Amar babe aru eta Guwahati-bashi raijok ami janabo khujisu je joakali Bharatborshor Grihomontri Amit Shah Dangoriyai muk telephone korisile aru Bharat Sarkarer assessmentot Guwahatir COVID-19 পৰিবেশ অত্যন্ত উৎকণ্ঠিত আৰু তেওঁ যোৱাকালি এখন মিটিং লৈছিলে উইথ DG ICMR and Secretary Health and Family Welfare Government of India only on Guwahati আৰু তেখেতে মোক টেলিফোনত নিৰ্দেশ দিছিলে যে we have to change our testing pattern আৰু গুৱাহাটীত তেখেতে মোক কৈছিলে যে we need to test 10,000 every day. যদি আমি 10,000 টেষ্ট এভৰিডে কৰিব নোৱাৰো ইন আৱাৰ ফাইট এগেইনষ্ট কোভিড আমি বহুত পিছুৱাই ৰম আৰু উই মে নট বি আমি হয়তো যিটো পেছ বা যিটো ভাইৰাছে যিটো ধৰণে স্প্ৰেড কৰিব তাতকৈ আমি বহুত পিছত থাকি যাম। দ্য ৰিয়েল ফেজ অৰ দ্য ক্ৰিটিকেল ফেজ হেজ ষ্টাৰ্টেড জাষ্ট নাও ফ্ৰম 4 to 5 days ago. So এতিয়াই যদি আমি কিছু কাম কৰিব নোৱাৰো তেতিয়াহলে আমি পিছুৱাই যোৱাৰ সম্ভাৱনা অধিক। Subsequent to that telephone call, আজি ৰাতিপুৱা DG ICMR has a followed up video conference with our Principal Secretary Health. Subsequent to the yesterday's telephone call,
Today, DG ICMR has called our Principal Secretary Health. তেওঁলোকে ভিডিঅ' কনফাৰেন্সত আলাপ আলোচনা কৰে আৰু they have suggested as a new testing model a new kit under which we will be আমি 1 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দি দিব পাৰিম এজন পেচেণ্টক the blood নহয় এটো ৰেপিড নহয় it is not rapid not blood তাৰ পিছদিনৰ পৰা we are launching যেটো আমাৰ নিউ টেষ্ট আমি কৰিম হেটো নাম হৈছে COVID-19 AG অৰ্থাৎ আমি RT-PCR কৰি আছিলো now along with RT-PCR আমি COVID-19 AG টেষ্ট আমি আৰম্ভ কৰিব গৈ আছো জুনে 1.5 ঘণ্টাৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত ইনফেক্ট ইন সাম কেস বহুত যদি ভাইৰাল ৰোগ থাকে 15 মিনিটছত আমাক ৰিজাল্ট দি দিব যে whether you are covid positive or not in case of a negative patient আমি তাক আৰু প্ৰসেছত লৈ যাম তেওঁৰ RT-PCR টেষ্ট হ'ব যাতে we are not leaving anyone যদিও ভাৰত চৰকাৰৰ মতে সিম্পটমিক মানুহক বাদ দি বেলেগক RT-PCR কৰাৰ প্ৰয়োজন নাই কিন্তু আমি অসমত আৰু অলপ সাৱধানতাৰ কাৰণে নেগেটিভ সকলক আমি আৰু এটা টেষ্ট কৰিম কিন্তু পজিটিভ সকলক টেষ্ট কৰাৰ কোনো কাৰণ নাই বুলি কৈছে বিকজ সেনসিটিভিটি ইজ মডাৰেট খুব কম যদি যেনেকৈ আমি এটা সিটি ভ্যালু বুলি কওঁ 34 35 highly sensitive test kit bilake 38 37 city value positive বুলি কৈ দিয়ে কিন্তু যিমানে city value কম থাকে তাৰ মানে ভাইৰাল লোডটো বেছি থাকে এই নতুন কিটটো মডাৰেটলি সেনসিটিভ হোৱাৰ কাৰণে আমাক এক্স্যাক্টলি 31 32 city valueতে ৰিজাল্ট দি দিব it will not create panic in the society তাৰমানে আগত ৰেপিড টেষ্ট বিলাকত আছিল কি খুব বেছি সেনসিটিভ হোৱাৰ কাৰণে অকনমান কিবা বেসিক্যালি সার্চ রিলেটেড যিকোনো কিবা দেখিলে তাক পজিটিভ কৰি দিছিল যাৰ কাৰণে নেকি RT-PCR টেষ্টৰ প্ৰয়োজন হৈছিল বাট দিস নিউ টেকনলজি যেটো আমাৰ ICMR আমাক জনাইছে the Q COVID-19 AG kit Q COVID-19 AG so eto hoise point of care tamane ami jot teoluk ahibo covid care center tate ami test koribo parim aru tate ami 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত আমি ৰিজাল্ট দি দিব পাৰিম so this tomorrow we are going to launch training program for our medical staff aru training program complete hoar lage lage maybe day after on a experimental basis and next day ami yak fully ami Guwahatit unveil korim ba Guwahatit ami implement korim aru that will enhance our capacity of testing to a different level aru ami manuhoru jibilak thake je ami 7 dinor pisot result pao 5 dinor pisot result pao all these complaints will go and we will be able to get this result immediately so etu eta amar karone khub eta positive development eta hoi ase aru ei positive development to hoar poripekhitot মই ভাবো যে আমি COVID-19 ৰ বিৰুদ্ধে ফাইট কৰাত আমাৰ এটা বহুত ডাঙৰ আমি সফলতা লাভ কৰিব পাৰিম আৰু এটা আমি নতুনকৈ আজি ওয়েবসাইট এটা আমি লঞ্চ কৰিম যেতিয়া আমি টেষ্ট লওঁ তেতিয়া আমি তাত এটা SRF নম্বৰ দিওঁ যিজন মানুহৰ মোবাইলত লওঁ त्या मोबाइलत एटा OTP जेनेरेट হয় আৰু সেই OTP টো SRF নম্বৰ এটা তেওঁৰ মোবাইলত যায় অহা কালিৰ পৰা নিজৰ যদি SRF নম্বৰটো তেওঁ মাৰি দিয়ে তেতিয়ালে তেওঁ পজিটিভ নেগেটিভ দুইটা টেষ্ট ৰিপোৰ্ট তেওঁ ডাউনলোড কৰি ল'ব পাৰিব সো
এইটোৰ বিষয়ে অহাকালি NHM-এ বাতৰি কাকতত বিজ্ঞাপন দিব উইথ দ্য নেম অফ দ্য ৱেবছাইট এণ্ড এভৰিথিং। পুৰণা হিষ্টৰীবিলাক পোৱা অলপ দিগদাৰ হ'ব, বিকজ 4 lakhs ডাটা এণ্ট্ৰি ইজ এ ভেৰি ডিফিকাল্ট টাস্ক, বাট এজ অন ডেট আমি এইটো কৰি গৈ থাকিব পাৰিম। আৰু এইটো হ'ল যে এনে ৱেবছাইটৰ নাম হ'ব covidassam.in। SRF নম্বৰটো মাৰি দিব আৰু SRF নম্বৰ মৰাৰ লগে লগে আমি ইমিডিয়েটলি ৰিজাল্টটো তেওঁ দেখা পাই যাব। So far 3.42 results are now available in that website out of 4,17,000. বহুত বিলাক আমি ডাটা এন্ট্ৰি কৰিব পৰা নাই, but out of 4,17,000 tests done so far, 3.42 lakhs test result will be available in website. যিবিলাক historical data আছে 3 মাহ আগৰ 2 মাহ আগৰ, that might take some time, কিন্তু latest result বিলাক আমি লগে লগে আপডেট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এটাটো গুৱাহাটীৰ মানুহে 1.5 ঘণ্টাত পাই যাব যাৰ পজিটিভ হ'ল। যিবিলাকক ফাৰ্ডাৰ টেষ্টিং কৰিম আমি RT-PCR-ত 3 দিন পিছত 4 দিন পিছত যেতিয়া ৰিজাল্ট আহিব তেওঁলোকে ৱেবছাইটত ৰিজাল্টটো ল'ব পাৰিব। এই কথাখিনি মই এইকাৰণে কৈছোঁ যে গুৱাহাটীত আমি সৰু এটা এছেছমেণ্ট কৰিছিলোঁ। গুৱাহাটীত বেমাৰটো সংক্ৰমণ হোৱাৰ এটা মেজৰ কাৰণ হ'ল যে টেষ্ট দিয়াৰ পিছত মানুহে নিজক আইচলেট নকৰি ঘূৰি ফুৰাৰ কাৰণে আমাৰ ইয়াত গোটেই বেমাৰটো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিলে। গুৱাহাটীত ডেইলি কোনোবা এটা দিনত 2000 মানুহেও চেম্পল দিছে, কিন্তু চেম্পল দি তেওঁলোক আকৌ পিছদিনাখনৰ পৰা ঘূৰি থাকে। 2000ৰ ভিতৰত যেতিয়া 300 পজিটিভ হৈ যায় বা 200 পজিটিভ হৈ যায়, এই 200 মানুহ ছুপাৰ স্প্ৰেডাৰ হৈ যায়। মই আজি এইমাত্ৰ GMCত ষ্টেটমেণ্ট চেম্পল দিছোঁ, দি চিধা ঘৰত গৈ মই বহি থাকিব লাগে। মই আকৌ হোটেলতো আহিছোঁ, অফিচতো আহিছোঁ, কামতো আহিছোঁ। দে বিকাম ছুপাৰ স্প্ৰেডাৰ।